নমস্কাৰ মই এপলিনা টাইমেটৰ সমু দৰ্শকক স্বাগতম জনাই লৈ আহিছো পুৱাৰ প্ৰথমটো খবৰ এতিয়া মুছলমান সকলৰ বিবাহ প্ৰথা আৰু বিবাহ বিচ্ছেদ সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব কালিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকত এই মুছলমান বিবাহৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা কৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কি এই নিয়ম পালন কৰিব লাগিব এতিয়া মুছলমান সকলে অসমত বাতিল হল মুছলমান বিবাহ প্ৰথা মুছলমান সকলৰ পূৰ্বতে যি বিবাহ প্ৰথা আছিল পৰম্পৰাগত যি বিবাহ প্ৰথা আছিল সেই বিবাহ প্ৰথা এতিয়া বাতিল হল মুছলমান প্ৰথাৰে হোৱা বিবাহ বিচ্ছেদ মুছলমান বিবাহ বিচ্ছেদৰ সন্দৰ্ভতো এতিয়া বাতিল কৰা হৈছে প্ৰশাসনে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত মুছলমান সকলৰ বিবাহ সন্দৰ্ভত এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটত এতিয়াৰে পৰা বিবাহ আইনৰ অধীনতে হ'ব মুছলমান সকলৰ বিবাহ যি আমাৰ বিশেষ বিবাহ আইন সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য সেই তাৰ জৰিয়তে এতিয়া বিবাহ হ'ব মুছলমান সকলৰ পুৰণি প্ৰথাৰ অন্ত পেলালে এতিয়া অসম চৰকাৰে পূৰ্বতে যি প্ৰথা আছিল সেই নিয়ম এতিয়া সলনি কৰি দিয়া হৈছে 21 বছৰ তলৰ ল'ৰা আৰু 18 বছৰ তলৰ ছোৱালীৰ হ'ব নোৱাৰিব বিবাহৰ ক্ষেত্ৰত এতিয়া সম্পূৰ্ণৰূপে কঠোৰ হৈছে অসম চৰকাৰ আৰু মুছলমান সকলৰ পুৰণি বিবাহৰ বিয়াৰ বয়সৰ বৃহৎ হাল সলনি কৰি দিয়া হৈছে এই নিয়মৰ জৰিয়তে বাতিল হ'ল আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 এই 1935 ৰ যিখন এক্ট আছিলে সেই আইন এতিয়া সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হৈছে মুছলমান সমাজত বাল্য বিবাহ সম্পূৰ্ণকৈ বন্ধ কৰাৰ বাবে এই আইন বাতিল কৰি দিয়া হৈছে নিৰ্দিষ্ট বয়সৰ তলত হ'ব নোৱাৰিব বিবাহ যি নিৰ্দিষ্ট বয়স সেই বয়সৰ তলত এতিয়া বিবাহ হ'ব নোৱাৰিব নিৰ্দিষ্ট বয়স অতিক্ৰম কৰিলেহে বিবাহ পাশত আবদ্ধ হ'ব পাৰিব তাৰ বাবে অসমত এতিয়া বাতিল কৰি দিয়া হৈছে এই মুছলমানৰ পুৰণি বিবাহ কথা 1935 চনৰ পৰা যি আইন আছিলে মুছলমান সকলৰ সেই নিয়ম এতিয়া সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হৈছে মুছলমান সকলৰ বিবাহৰ ক্ষেত্ৰত কঠোৰ হ'ব লগা হৈছে মুছলমান সকলৰ ক্ষেত্ৰত মুছলমান সমাজত বিশেষকৈ যথেষ্ট পৰিমাণে বাল্য বিবাহৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় আৰু অধিক সংখ্যক বিবাহ বিচ্ছেদৰ মুছলমান প্ৰথাৰ মাজতে হয় এনেধৰণৰ এতিয়া বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু বিবাহ প্ৰথাৰ ক্ষেত্ৰতো কঠোৰ হৈছে ৰাজ্য চৰকাৰ 21 বছৰ তলৰ ল'ৰা আৰু 18 বছৰ তলৰ এতিয়া ছোৱালী বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব আৰু এই নিয়ম এতিয়া মুছলমান সকলৰ বাবে সম্পূৰ্ণৰূপে বান্ধি দিয়া হৈছে পুৰণি যিখন আইন আছিলে সেই আইনখন সম্পূৰ্ণৰূপে বাতিল কৰি এতিয়া নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুৰণি আইন আছিলে মেৰেজ এণ্ড ডিভোৰ্স এক্ট আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 এই যিখন এক্ট আছিলে সেই এক্টখন এতিয়া সম্পূৰ্ণৰূপে বাতিল কৰি দিয়া হৈছে আৰু এই এক্টৰ অধীনত পূৰ্বতে মুছলমানসকলৰ বাল্য বিবাহো সম্পূৰ্ণ হয় আৰু মুছলমানসকলে নিজৰ ইচ্ছামতে তেওঁলোকে বিবাহ প্ৰথাত আবদ্ধ হ'ব পাৰিছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে বিবাহ বিচ্ছেদো তেওঁলোকৰ নিজৰ মতে হৈছিল কিন্তু এতিয়া সেয়া নহ'ব এতিয়া সকলোৰে ক্ষেত্ৰত যি প্ৰযোজ্য যি নিয়ম সেই তাৰ জৰিয়তেহে এতিয়া বিবাহ পাশত আবদ্ধ হ'ব পাৰিব সকলো মুছলমান ধৰ্মৰ লোকো মুঠতে অন্যান্য ধৰ্মৰ লোক যিদৰে বিবাহ পাশত আবদ্ধ হয় বিশেষ বিবাহ আইন সেই বিশেষ বিবাহ আইনৰ অধীনতহে এতিয়া মুছলমান সকলৰো বিবাহ হ'ব মুছলমান সকলে এতিয়া বিবাহৰ ক্ষেত্ৰত সম্পূৰ্ণ নীতি নিয়ম পালন কৰিব লাগিব চৰকাৰৰ আৰু এই আইন যিসকলে উলংঘা কৰিব সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰাঞ্চলৰ পৰা আৰম্ভ কৰি সকলোতে এতিয়া মুছলমান সকলৰ এই পুৰণি 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্টখনৰ বাতিল কৰি সম্পূৰ্ণৰূপে বিবাহৰ ক্ষেত্ৰত বিশেষ যি আইন আছে সেই আইনহে এতিয়া প্ৰযোজ্য কৰা হ'ব কালিৰ দিনটোত অসম কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বাল্য বিবাহ দূৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে মুছলমান সমাজত বিশেষকৈ চৰাঞ্চলসমূহত দেখিবলৈ পোৱা যায় যথেষ্ট পৰিমাণে বাল্য বিবাহৰ সংখ্যা বৃদ্ধি হয় আৰু 18 বছৰৰ পৰা 18 বছৰৰ তলৰ যিসকল কিশোৰী আছে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাটো পৰিব লগা হয় আৰু এনে অৱস্থাত এতিয়া মুছলমান সমাজৰ পৰা এই সমস্যাবোৰ বাল্য বিবাহৰ সমস্যা সামাজিক ব্যাধি দূৰ কৰিবৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই সন্দৰ্ভত কি ভাষ্য আগবঢ়াইছিলে আমি সেই ভাষ্য আগবঢ়াইছোঁ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্স কৰি আছিলে এই The Assam Muslim Marriage and Divorce Registration Act 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে গতিকে এতিয়া আজিৰ কেবিনেটে এই
আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰিলে আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে গতিকে সকলো বিবাহ আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছো আৰু সেইকাৰণে এই দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে এতিয়াৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব সেই 94 যি মুছলিম মেৰেজ ৰেজিষ্ট্ৰাৰ আছিলে তেওঁলোকৰ গোটেই কাষ্টডিটো ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান মানে 95-94 জন মানুহ জড়িত হৈ আছিল তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰাৰত এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে তেওঁলোকে 2 লাখ টকাকৈ পাব এটা ওৱান টাইম কম্পেনচেশ্যন তেওঁলোকে ক্ষতিপূৰণ এটা এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকা এটা সহায় কৰিব ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম চিভিল কোডৰ ফালে যোৱা আৰু ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ইমান আওপুৰণি এখন এক্ট যেটো এক্টৰ প্ৰয়োজন আজিৰ সমাজ ব্যৱস্থাত নাই বুলি আমাৰ অসম চৰকাৰে বিবেচনা কৰে আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আণ্ডাৰেজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেশ্যন কৰা আমি দেখিবলৈ পাইছিলো যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ সেই বিবাহটো যাতে চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰো সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছো আৰু সেই কাৰণে আজি কেবিনেটৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে দ্য আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে ইউনিফৰ্ম চিভিল কোডৰ